অসম চৰকাৰৰ অভিলাষী আঁচনিৰ অন্যতম লাখপতি বাইদেউ আঁচনি। চৰকাৰে বিভিন্ন সময়ত লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে গোটৰ মহিলাসকলক স্বাৱলম্বিতাৰ পথ দিয়াৰ কথা উল্লেখ কৰিছিল। যদিও উক্ত আঁচনি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিজেপিৰ কৰ্মকৰ্তাই কৰা কাৰ্যত এতিয়া সৰব হৈ পৰিছে বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত এইসকল মহিলা আৰু স্থানীয় ৰাইজ। উল্লেখ্য যে যিসকল মহিলাই বিজেপিৰ সদস্য নহয় সেই মহিলাসকলক পঞ্চায়ত নিৰ্বাচনৰ পিছত লাখপতি আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে। লক্ষণীয় বিষয় যে যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰি বিজেপিৰ কৰ্মকৰ্তাসকলে নিজ পত্নী আৰু 5 বছৰ পূৰ্বে বেলেগ জিলালৈ বিয়া হৈ যোৱা জীয়ৰীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মুখ্য ভূমিকা চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ল'ব লাগেনে বিজেপি দলৰ নেতাই ল'ব লাগে? বৰদলনি বিভিন্ন পঞ্চায়তত ভুক্তভোগী মহিলাই বৰদলনি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এই বিষয়টো উত্থাপন কৰিছে যদিও এই মুহূৰ্তলৈ কোনো সঁহাৰি নোপোৱাৰো অভিযোগ উত্থাপন হৈছে। কথা হ'ল এনেধৰণৰ, আমি চৰকাৰী আঁচনিত অন্তৰ্ভুক্তি হোৱা সকলোলৈকে মই ধন্যবাদ জনাম। যিসকলে আঁচনি প্ৰস্তুত কৰিছে তেখেতসকলকো আমি ধন্যবাদেই জনাম। দুখৰ বিষয়, লাখপতি বাইদেউৰ আঁচনিৰ ক্ষেত্ৰত এনেকুৱা কিছুমান বিষয় পৰিলক্ষিত হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকৰ নাম সন্নিৱিষ্ট আছিল, কিন্তু দুখৰ বিষয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত তেওঁলোকৰ নাম সেই তালিকাৰ পৰা বঞ্চিত হৈ আছে। এতিয়া ক্ষোভত জ্বলাৰ মেইন কাৰণ মহিলাসকল সেইটোৱেই যে পঞ্চায়ত নিৰ্বাচনত বিজেপিগিৰি নকৰিলে নেকি? এজেপি পকত যদি কোনোবা দুগৰাকী মহিলা ঘূৰিছিলে তেওঁলোকৰ নাম যদি আছিলে পঞ্চায়ত নিৰ্বাচনৰ পাছত তেওঁলোকৰ নাম কৰ্তন হৈছে। কংগ্ৰেছৰ লগত যদি কোনোবা দুগৰাকীমান ঘূৰিছিলে তেওঁলোকৰ যদি লিডাৰৰ চকুত পৰিছে তেতিয়াহ'লে তেখেতলোকৰ নামটো কৰ্তন হৈছে। উপযুক্ত গৰাকীক আঁচনিত অন্তৰ্ভুক্ত কৰক। আমি অনুপযুক্ত গৰাকীক আঁচনিত অন্তৰ্ভুক্ত কৰিলে আমিও সুখী নহওঁ, আমি বেয়া পাম। কিন্তু কথা হ'ল সেই নামখিনি কাটিব পৰা ব্যৱস্থা যেতিয়া আছিলে, আমি বিজেপি লিডাৰৰ এনেকুৱা কিছুমান কামো পচন্দ নকৰোঁ। নিজৰ ঘৰখনক লৈ লিডাৰগিৰি কৰিবলৈ বিচাৰে। শিক্ষয়িত্ৰী পত্নী আছে তেখেতৰ, এগৰাকী ছোৱালী বিয়া দিছে আজি 5 বছৰ আগত অন্য এখন জিলালৈ। সেই ছোৱালীজনীৰ নামটো কৰ্তন নকৰি, সেই শিক্ষয়িত্ৰী পত্নীগৰাকীৰ নামটো কৰ্তন নকৰি ওচৰৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা স্বাৱলম্বিতাৰ বাট দেখিব পৰা মহিলা এগৰাকীৰ নাম যেতিয়া দিব পৰা নাই, সেইসকল লিডাৰৰ পৰা আমি কি আশা কৰিম? আপোনালোকৰ বিচাৰ্য বিষয়। যিজন লিডাৰ আৰ্থিকভাৱে তেখেতসকল সম্পূৰ্ণ সচ্ছল, এগৰাকী বিষয় শিক্ষক, আজি কিছু বছৰ আগতে তেওঁ অৱসৰ গ্ৰহণ কৰিছে। তাৰ পাছতে তেখেতৰ পত্নীয়ে চাকৰি পাইছে, তাৰ পাছতে তেখেতৰ জীয়েকক আজি 5 বছৰ হ'ল বিয়া দিছে। আৰে পত্নীৰ নামটো উঠিছে, জীয়েকৰ নামটো উঠিছে, কাষতে থকা বিধৱা মহিলাগৰাকীৰ নামটো কৰ্তন কৰি দিছে। অৱশ্যে সকলো লিডাৰ তেনেকুৱা নহয়, 2-এজন হৈছে। গতিকে আমি নেতৃত্বক আমি এনেধৰণৰ অনুৰোধ জনাব বিচাৰোঁ, ধৰণৰ দায়িত্ব দিবলৈ আচলতে দায়িত্বশীল ব্যক্তিক দিয়ক। ঘৰতে আঁচনি ধন আত্মসাৎ কৰা ব্যক্তিক এই বিষয়বাবৰ পৰা আপোনালোকে কৰ্তন কৰক, যদিহে ৰাইজৰ সমৰ্থন বুটলিবলৈ ইচ্ছা কৰে। কৰ্তন কৰা, হিতাধিকাৰীৰ নাম কৰ্তন কৰা, হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰা, এই বিষয়টোত চৰকাৰী আঁচনিত চৰকাৰী পক্ষ জড়িত হোৱাৰ বিপৰীতে আমি অন্যান্য লিডাৰ যিসকলক আমি নেতৃত্ব বুলি কওঁ, নেতৃস্থানীয় দলৰ নেতৃস্থানীয় কিছুমান ব্যক্তিৰ হাতত অৰ্পণ কৰা হৈছে। কিয়? গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যে আঁচনিসমূহৰ, বিশেষকৈ লাখপতি বাইদেউ আঁচনিসমূহৰ যিমানখিনি সমুদায় ধন সেই লিডাৰসকলক দিয়ক। তেতিয়া আৰু এটা আপোনালোকৰ সুবিধা হ'ব, ঘৰে ঘৰে গৈ তেওঁলোকে পইচাটো বিদায় থৈ আহিব। যাৰ নাম কটাৰ অধিকাৰ আছে, যাৰ নাম ভৰোৱাৰ অধিকাৰ আছে, তাক প্ৰাপ্য পইচাকেইটা দিয়াৰো অধিকাৰটো আপোনালোকে কৰি দিবলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনালোঁ। আৰু শেষত এইটো কথা অনুৰোধ জনাইছোঁ, সঁচাকৈ নেতৃত্ব যদি দিব লাগে আপোনালোকে অকণমান নিকা ভাবা সম্পূৰ্ণ ব্যক্তিক নেতৃত্ব দিয়ক। ঘৈণীয়েকৰ নাম, চাকৰি কৰা এগৰাকী ঘৈণীয়েকৰ নাম সন্নিৱিষ্ট কৰি, 5 বছৰ আগতে বিয়া হৈ যোৱা ছোৱালীজনীৰ নাম সন্নিৱিষ্ট কৰি, কাষতে থকা বিধৱা মহিলাগৰাকীৰ নাম কৰ্তন কৰা
এই বিষয়টোত আমি কোনো পধ্যে গ্ৰহণ কৰিব নোৱাৰোঁ আৰু ৰাইজেও গ্ৰহণ নকৰে আৰু মহিলাসকল জাগিছে মহিলাসকল জাগিবই তেওঁলোকৰ খুব আছে হয় মোৰ নাম আছিলে পঞ্চায়ত নিৰ্বাচনৰ পাছত কৰ্তন হৈছে গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট এনি ভাৰত 24